ৰহস্য ভেদ মালিগাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মোবাইলৰ পিছফালে সংলগ্ন ফটোৱে ভেদ কৰিলে ৰহস্য পটাগুটিৰে হত্যা ব্যৱসায়ী ৰঘুবেন্দ্ৰক বৃহস্পতিবাৰে পুৱা প্ৰায় 11 বজাত মালিগাঁৱত বস্তাৰ ভিতৰত উদ্ধাৰ হৈছিল ট্ৰান্সপোৰ্ট ব্যৱসায়ী ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ মৃতদেহ প্ৰায় 5 দিনৰ অন্তত সেই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ভেদ হ'ল মৃতদেহৰ লগত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এটা মোবাইল ফোন মোবাইলটোৰ পিছফালে সংলগ্ন হৈ আছিল এখন বিশেষ ফটো সেই ফটোখনৰেই আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ফটোখনত আছিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰীনা দেবৰয় ৰীনাৰ নাবালিকা কন্যা আৰু হাজতি বাই নামৰ এগৰাকী মুকাবধিৰ মহিলা দীৰ্ঘদিনৰ পৰা মালিগাঁৱত হাজতি বায়ে চলাই গৈছিল নাৰী দেহ ব্যৱসায় মালিগাঁও থানাৰ পৰা মাত্ৰ আধা কিলোমিটাৰ নিলগত আছে হাজতি বাইৰ দেহ ব্যৱসায়ৰ ঘাটি ৰঘুবেন্দ্ৰক হত্যা কৰাৰ মূল কাৰণ দেহ ব্যৱসায় শেহতীয়াকৈ ৰীনা দেবৰয়ৰ নাবালিকা কন্যাও নামিছিল দেহ ব্যৱসায়ত প্ৰায়ে দেহ ব্যৱসায়ৰ ঘাটিলৈ যোৱা ৰঘুবেন্দ্ৰৰ সেই নাবালিকাগৰাকীৰে হৈছিল শাৰীৰিক সম্পৰ্ক আৰু তাৰ পিছত দুয়োৰে মাজত হৈছিল প্ৰেমৰ সম্পৰ্ক সেই কথা ৰীনা দেবৰয় আৰু পুত্ৰ ৰাজা দেবৰয়ে মানি ল'ব পৰা নাছিল আৰু তেতিয়াই মাতৃপুত্ৰই ৰচিছিল এক ভয়ংকৰ পৰিকল্পনা 8 জুলাইৰ নিশা ৰীনা দেবৰয়ৰ কামাখ্যা ষ্টেচনৰ সমীপত থকা ভাড়াঘৰলৈ মতাই পঠাইছিল ৰঘুবেন্দ্ৰক সেই সময়ত ঘৰত আছিল ৰীনা দেবৰয়ৰ পুত্ৰ ৰাজা দেবৰয় নিশাৰ ভাগত সামান্য কথাত প্ৰথমতে হৈছিল তৰ্কাতৰ্কিৰ মাজতে ৰঘুবেন্দ্ৰৰ মূৰৰ পিছফালে এটা পটাগুটিৰে প্ৰহাৰ কৰিছিল ৰাজাই ফলত থিতাতেই প্ৰাণ গৈছিল ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ সেই ঘটনাৰ পিছতেই ৰীনাৰ ঘৰত উপস্থিত হৈছিল হাজতি বাই আৰু নাবালিকা জীয়ৰী হত্যাকাণ্ডৰ পিছতেই মৃতদেহটো এটা বস্তাত ভৰাইছিল আটাই মিলি পৰৱৰ্তী সময়ত ঘৰৰ পিছফালে খিৰিকীৰে দলিয়াইছিল মৃতদেহটো বডিটোৰ লগতে দুটা মোবাইল ফোনো আছিল সেই মোবাইল ফোনকেইটা যেতিয়া আমি উলিয়ালো মোবাইল ফোনকেইটা উলিয়াই পেলাই তাৰ বেক চাইডে এখন ফটো পাইছিলো আৰু ফটোখনৰ বেচিছতে আমি গম পালো যে এই বডিটোৰ মানে যোনজন যাৰ বডি হয় তেওঁৰ নাম হৈছে ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা এইটো কাৰণে গম পালো কাৰণ 2 দিন আগতে 9 তাৰিখে আমাৰ থানাত জালুকবাৰী থানাত এটা মিছিং কমপ্লেইন আহিছিলে ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা তেখেতৰ ব্ৰাদাৰে এটা মিছিং কমপ্লেইন দিছিলে যে তেওঁৰ ব্ৰাদাৰ 8 তাৰিখৰ গধূলিৰ পৰা মিছিং হৈ আছে ঘৰলৈ উভতি অহা নাই তো একৰ্ডিংলি আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিলো আৰু যোৱা 3-4 দিনে ইনভেষ্টিগেট কৰি আমি ইতিমধ্যে 5 জন মানুহ কৰায়ত্ব কৰিছো আৰু এৰেষ্ট কৰিছো 5 জনৰ ভিতৰত 2 জন মাইনৰ হয় তেওঁলোকক এৰেষ্ট নহয় ডিটেইন কৰি পেলাই আমি চাইল্ড হোমত পঠোৱা হৈছে জুভেনাইল জাষ্টিস বৰ্ডৰ থ্ৰুদি ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰীনা দেবৰয় ৰাজা দেবৰয় হাজতি বাই লগতে জুভেনাইল আইনৰ অধীনত আটক কৰিছে ৰীনা হাজতি বাইৰ 2 নাবালিকা কন্যাক কিন্তু প্ৰশ্ন হয় কিদৰে থানাৰ পৰা আধা কিলোমিটাৰ নিলগত হাজতি বায়ে চলাই গৈছিল নাৰী দেহ ব্যৱসায় এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছতহে সাৰ পাইছে মহানগৰ আৰক্ষী হাজতি বাই গ্ৰেপ্তাৰ কৰাৰ পিছতো সোধা পোছা কৰিব পৰা নাই আৰক্ষীয়ে কিয়নো হাজতি বাই মুকাবধিৰ বাবে বিপাঙত পৰিছে আৰক্ষী যাৰ বাবে আৰক্ষীয়ে সহায় ল'ব কাহিলিপাৰাৰ ভাউৰী জেপি চেৰাউগী মুকাবধিৰ স্কুলেৰে মালিগাঁৱৰ পৰা ৰকিবুৰ ৰহমান আৰু বিনয় কলিতাৰ ৰিপৰ্ট NKTV+